MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ আজিৰ বাতৰি। তৃতীয় পৰ্যায়ৰ 4টা সমষ্টিৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ 7টামান দিন বাকী আছে। এতিয়া চলিছে শাসক বিৰোধীৰ মাজত ভোটাৰৰ মন জয় কৰিবৰ বাবে তীব্ৰ প্ৰতিযোগিতা। নিউজ নাৰেক ৰিপৰ্ট। তৃতীয় পৰ্যায়ৰ 4টা সমষ্টিৰ নিৰ্বাচনলৈ মাজত মাথো 7টা দিন বাকী আছে। এতিয়া শাসক বিৰোধীৰ মাজত ভোটাৰৰ মন জয় কৰাৰ তীব্ৰ প্ৰতিযোগিতা চলিছে। অহা 7 তাৰিখে নিৰ্বাচন আছে তৃতীয় পৰ্যায়। সেইকাৰণে আমি নৰ্থ গুৱাহাটী বিভিন্ন ৱাৰ্ডত আমি সোমাই পৰিছোঁ। প্ৰায় 28টা ৱাৰ্ড আছে। এই 28টা ৱাৰ্ডতে আমি কাৰ্যালয় আজি পুৱা আৰম্ভ কৰিছোঁ। মানুহৰ উৎসাহ উদ্দীপনা বহুত বেছি। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সকলো আছে। মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব বিচাৰিছে আৰু মানুহখিনি সদায় উন্নয়নৰ লগত জড়িত আৰু উন্নয়নৰ কথা চিন্তা কৰি অহা 7 তাৰিখে ঘৰে ঘৰে গৈ তেখেতসকলে ওলাই গৈ মোদীজীক ভোটটো দিব আৰু বিজুলী বেদী বাইদেউ হায়েষ্ট ভোট দি নৰ্থ গুৱাহাটীৰ পৰা মোদীজী হাত শক্তিশালী কৰাৰ উপৰিও মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব। আজি 27টা মুকলি কৰিবলৈ গৈ আছো। প্ৰায় 6-7টামান কৰিছো আৰু 27টা কৰি শাসকীয় বিজেপি মিত্ৰজোঁটে মূলতঃ উন্নয়নৰ খতিয়ান লৈ ভোটাৰৰ কাষ চপাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী গোটবন্ধনে মূল্যবৃদ্ধি স্বেচ্ছাচাৰী গণতান্ত্ৰিক চৰিত্ৰ ধ্বংসৰ অভিযোগ লৈ কাষ চাপিছে ভোটাৰৰ। গুৱাহাটী বৰপেটা লোকসভা সমষ্টিটো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। নাম প্ৰসংগ বিহু হুঁচৰিৰ সমাহাৰ ঘটিল আমিন গাঁৱত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু সৰ্বাংগীন সফলতাৰ কামনা কৰাৰ লগতে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ কামনা কৰি আয়োজন কৰিছে নাম প্ৰসংগ। ষ্টাৰ কেম্পেইনাৰ ৰূপত বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য। একেটা দিনতে মুকলি কৰিলে 35টাকৈ নিৰ্বাচনী কাৰ্যালয়। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মণ্ডলৰ প্ৰতিটো ভোট কেন্দ্ৰতে মুকলি কৰা হয় এই নিৰ্বাচনী কাৰ্যালয়সমূহ। হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ হিয়াৰ আমঠু। হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ জালুকবাৰী সমষ্টিৰ অধিক উন্নয়নৰ বাবে বিজুলী কলিতা মেধি আৰু ফণীভূষণ চৌধুৰীক ভোট দিব লাগে। নৰেন্দ্ৰ মোদীক আকৌ প্ৰধানমন্ত্ৰী বনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ আহ্বান ৰঞ্জিত ভট্টাচাৰ্যৰ। আমিন গাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন। নিউজ নাও।